মই যেতিয়া বিধায়ক সৰভোগৰ বিধায়কৰ দায়িত্বত থাকোঁতে প্ৰতি বছৰে মই এনেকুৱাকৈ খতিয়ান প্ৰকাশ কৰি আহিছিলোঁ আৰু এইবেলিও মই 5টা বছৰে আমাৰ পাটাচাৰকুছি সমষ্টিৰ বিধায়কৰ দায়িত্ব লোৱাৰ পিছতে দ্বিতীয়বাৰৰ বাবে মই এই খতিয়ান আজি ৰাইজৰ বাবে মুকলি কৰিছোঁ আৰু এইখন মোৰ 5 বছৰীয়া খতিয়ান। মই ভাবোঁ যে এইটো মোৰ দায়িত্ব আৰু কৰ্তব্য বুলি মই ভাবোঁ, কাৰণ বিধায়কজনে কি কাম কৰিছে কি কাম কৰা নাই এই বিষয়টো আচলতে ৰাইজক জনাব লাগে, অৱগত কৰিব লাগে। আৰু প্ৰতি বছৰে যেনেকুৱাকৈ মই পুস্তিকা মই প্ৰিণ্ট কৰোঁ, এইবাৰো প্ৰায় 30,000 পুস্তিকা আমি প্ৰিণ্ট কৰিছোঁ, যাতে মানুহৰ ঘৰে ঘৰে যাতে দিব পৰা যায়, মানুহ যাতে বোধগম্য হয়। আৰু যিখিনি কৰিব পৰা নাই সেইখিনি কথাও ইতিমধ্যে ৰাইজক মই জনাইছোঁ। মই আজি এই চেগতে মই পাটাচাৰকুছিবাসী ৰাইজক মই আন্তৰিক ধন্যবাদ জনাইছোঁ, কাৰণ তেওঁলোকে অসমৰ দ্বিতীয় সৰ্বশ্ৰেষ্ঠ ভোট 72% ভোট মোক প্ৰদান কৰিছিলে। আৰু মোক প্ৰদান কৰিছিলে মানে আমাৰ বিজেপি এজিপি দলক প্ৰদান কৰিছিলে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক 77% ভোট প্ৰদান কৰিছিলে, সৰ্বশ্ৰেষ্ঠ ভোট। গতিকে এই যে ৰাইজৰ যি মোৰ প্ৰতি থকা বা আমাৰ দলৰ প্ৰতি থকা যিটো আস্থা, যাৰ বাবে আজি এইখিনি কাম কৰিবলৈ সক্ষম হৈছোঁ। আৰু যিখিনি কাম এইটো কৰিব পৰা নাই সেইখিনি কাম নিশ্চিত ওপৰত আগন্তুক দিনত আমাৰ দলে যিহেতু নিশ্চিত ওপৰত চৰকাৰ, যিহেতু ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত যিহেতু চৰকাৰ হ'ব, মুখ্যমন্ত্ৰী যিহেতু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হ'ব, পূৰ্বতে কৰি আহিছোঁ, নিশ্চিত ওপৰত বজালিত যিখিনি আমি কাম কৰিবলগীয়া আছে আগন্তুক দিনত সেই কামখিনি আগন্তুক 5টা বছৰত আমি কৰিব পাৰিম। 5টা বছৰত সময়টো যথেষ্ট সময় নহয়, আৰু তাৰ মাজতো যিখিনি কৰিবলগীয়া আছিলে মই সেইখিনি কৰিছোঁ। আৰু মূল্যাংকন মই নকৰোঁ, ৰাইজে মূল্যাংকন কৰিব। আজি ৰাইজৰ হাতত আমি অৰ্পণ কৰিছোঁ, ৰাইজে আমাক মতামত প্ৰেৰণ কৰিব যে কি কি ক্ষেত্ৰত সফল হৈছোঁ, কি কি ক্ষেত্ৰত বিফল হৈছোঁ। গতিকে যি সফল হৈছোঁ তাৰ সমগ্ৰ কৃতিত্ব মই প্ৰদান কৰিছোঁ যি 82,000 ভোট এটা ৰাইজক মই প্ৰদান কৰিছোঁ। আৰু এই 5টা বছৰে যি সহায় সহযোগেৰে দিহা পৰামৰ্শৰে যি ধৰণে আমাক সহায় সহযোগ কৰিলে, ব্যক্তিগতভাৱে মোকে হওক বা ভাৰতীয় জনতা পাৰ্টী হওক বা অসম গণ পৰিষদ দলকে হওক, মই তাৰ কাৰণে তেওঁলোকক সকলোকে আন্তৰিক ধন্যবাদ জনাইছোঁ। সমস্যাটো হৈছে কি বিচাৰিব, কাৰণ যিহেতু 5টা বছৰে যিহেতু দায়িত্বত আছোঁ, আৰু ঠিক অনুৰূপভাৱে যিহেতু সৰভোগ সমষ্টিত 10টা বছৰ দায়িত্বত আছিলোঁ, বা ঠিক তেনেকৈ আমাৰ ত্ৰিহু অঞ্চলৰ ৰাইজৰ লগতো যিহেতু আছিলোঁ, এতিয়া যদিও ত্ৰিহুটো নাই, গতিকে সকলো ৰাইজে বিচাৰাটো স্বাভাৱিক কথা। কিন্তু সমগ্ৰ দায়িত্ব এইটো নিৰ্ভৰ কৰিছে দলৰ ওপৰত। দলে য'ত অৱতীৰ্ণ হ'বলৈ দিয়ে তাতে অৱতীৰ্ণ হ'ব লাগিব, কাৰণ কিয় আমি দলৰ ঊৰ্ধত নহয়, আমি দলৰ একোজন কাৰ্যকৰ্তা। কাৰ্যকৰ্তা হিচাপে দলে যি দায়িত্ব দিয়ে সেই দায়িত্ব আমি পালন কৰিব লাগিব। মোৰ খেলিবৰ মন বুলি মই নকওঁ, কাৰণ কিয় যিহেতু স্বাভাৱিকতে 2টা সমষ্টিৰ প্ৰতি মোৰ অন্তৰখন আছে, কাৰণ কিয় 2টা সমষ্টিৰ ৰাইজে যিহেতু মৰম আশীৰ্বাদ দিছে। কিন্তু এই 2টা সমষ্টিত নিদি পেলাই যদি দলে যদি আকৌ নতুনকৈ যদি মোক 3 নম্বৰ সমষ্টি বুলি যদি কয়, তেতিয়াও যাব লাগিব। তেতিয়া মানুহে হয়তো পলৰাই বুলি ক'ব পাৰে, ছ'চিয়েল মিডিয়াত কিবা দেখা পাওঁ যে এইবাৰ পলাব বজালিৰ পৰা ৰঞ্জিত দাসে, এনেকুৱা কথাও কয়। কিন্তু যিকি নহওক আমাৰ দলে যদি মোক কয় 3য় সমষ্টি, আপোনাক মনোৰঞ্জন তালুকদাৰে প্ৰত্যাহ্বান জনাইছে তেওঁৰ বিৰুদ্ধে নিৰ্বাচন খেলাৰ বাবে তেওঁ প্ৰত্যাহ্বান কি জনাব, কাৰণ তেওঁতো মানে এণ্টাৰটেইনমেণ্ট, মইতো এণ্টাৰটেইনমেণ্ট লৈ থাকোঁ তেওঁৰ পৰা, কাৰণ কিয় তেখেতক দুবাৰ মানে হৰুৱাইছোঁ। দুবাৰ হৰুৱাৰ যিটো আনন্দ, গতিকে সেই আনন্দ দিয়াৰ কাৰণে তেওঁৰ মানে মই এণ্টাৰটেইনমেণ্ট তালুকদাৰ নাম দিছোঁ। নিশ্চিত ওপৰত সেইটো এইবাৰ হৰুৱাব। এইটো জনসাধাৰণে সৰভোগ সমষ্টিৰ ৰাইজে এইবাৰতো ভালদৰে হৰুৱাব, কাৰণ কিয় যিহেতু তেওঁ সংখ্যালঘু সমাজৰ ভোটেৰে নিৰ্বাচিত হৈছিলে, আৰু সংখ্যালঘু সমাজক যিটো প্ৰতাৰণা কৰিলে, কংগ্ৰেছক যিটো প্ৰতাৰণা কৰিলে, কংগ্ৰেছৰ যদি অলপো যদি লাজ লজ্জা যদি থাকে, তেতিয়াহ'লে কংগ্ৰেছেতো CPM-ৰ লগততো এলায়েন্সে নকৰে লাজ লজ্জা থাকিলে। কাৰণ কিয় লোকসভাৰ সময়ত কি কৰিলে, লোকসভাৰ বিধানসভাৰ সময়ত কংগ্ৰেছৰ ছাপৰ্টত জিকি আহিলে, আৰু যেতিয়া লোকসভা অনুষ্ঠিত হ'ল, লোকসভা অনুষ্ঠিত হোৱাৰ পিছত তেওঁ কি কৰিলে যে CPM-এ অকলেতো নিৰ্বাচন খেলিলে নিজৰ মানে মুনাফাৰ স্বাৰ্থত তেখেতে। কাৰণ মিত্ৰজোঁটত থাকি পেলাই যদি তেখেতে মই যদি হ'লোহেঁতেন তেতিয়াহ'লে মই কংগ্ৰেছ আগতে ত্যাগ কৰিলোহেঁতেন, ত্যাগ কৰি পেলাই মই লোকসভা নিৰ্বাচন খেলিলোহেঁতেন। কাৰণ তেখেতে যিহেতু কংগ্ৰেছৰ পৰা যিহেতু নিৰ্বাচিত হোৱা যিহেতু এগৰাকী সহযোগত নিৰ্বাচিত হোৱা বিধায়ক, সেইকাৰণে এণ্টাৰটেইনমেণ্ট নাম তেখেতৰ নীতি আদৰ্শ একো নাই। তো তেওঁতো নিজৰ দলৰ মানুহ বেয়া পায়। এইবাৰ যে সৰভোগত যে তেওঁৰ টিকট পাব মোৰ সন্দেহ আছে, কাৰণ এই কথাখিনি CPM-ৰ মানুহে জানে যে তেওঁ কি কৰিলে, তেওঁ কেনেকুৱাকৈ কংগ্ৰেছৰ হঠাৎ প্ৰাৰ্থী হ'ল, এই কথাষাৰ CPM-ৰ মানুহে জানে। CPM দল যিহেতু আদৰ্শৱান দল, এতিয়া হেমেন দাসক আমি শ্ৰদ্ধা কৰিব লাগিব, CPM হ'লে কিয়
উদ্ধৱ বৰ্মন শ্ৰদ্ধা কৰিব লাগিব। কিন্তু কমিউনিষ্টৰ ভিতৰত যে একেবাৰে অশ্ৰাদ্ধ কৰিব লগা যদি শ্ৰদ্ধা যদি নকৰিব লগা ব্যক্তি যদি আছে, যদি এজনে আছে, এণ্টাৰটেইনমেণ্ট। কাৰণ এণ্টাৰটেইনমেণ্টটোক লৈ এণ্টাৰটেইনমেণ্ট কৰাই এতিয়া হেমেন দাস কমিউনিষ্ট হ'ব পাৰে, নমস্য ব্যক্তি। উদ্ধৱ বৰ্মন কমিউনিষ্ট হ'ব পাৰে, নমস্য ব্যক্তি। গতিকে সেইসকলে কিন্তু এনেকুৱা আইডিঅলজিকেলি তেওঁলোকে হেৰি নকৰে। গতিকে সেইসকলে মোক প্ৰত্যাহ্বান জনাব কি দুবাৰ যি হাৰিলে, দুবাৰ হাৰিলে আমিতো এতিয়া দলেতো য'তে দিব, সেইটো যোৱাবাৰ মোক কৈছিলে, কিছুদিন আগত কৈছিলে পলাল বুলি ইয়াৰ পৰা। এতিয়া মোক যদি এইবাৰ যদি কোৱাৰ পৰা যে বদৰপুৰৰ পৰা যদি দিয়ে, আপোনালোকৰ দুই এজনে ইয়াতে ক'ব যে পলাল বজালিৰ পৰা, মই সেইটো কি কৰিম এতিয়া? দলেহে মোক য'ত দিয়ে, দলে য'ত দিয়ে মোক তাতে মই যাবই লাগিব। গতিকে সেইকাৰণে দলে মোক দিছিলে, পাটাচাৰকুছিত আমি হেৰি কৰিলোঁ। আজি যদি ক্ষমতা যদি আছে, আমি যেনেকৈ বজালিৰ বাকী ৰাইজৰ হৈ পেলাই আমি প্ৰতিবেদন আমি খতিয়ান উলিয়াইছোঁ, সেই খতিয়ান উলিয়াই দেখাওক। তেওঁ খতিয়ান এখন লিখিত ওপৰত খতিয়ান এখন উলিয়াই পেলাই ৰাইজক বিতৰণ কৰি দিয়ক। মই এইটো প্ৰত্যাহ্বান জনাইছোঁ, তেওঁ যদি সাহস যদি আছে। কাৰণ নতুনকৈতো একোৱে কৰিব পৰা নাই। কিন্তু অসমমালা ৰাস্তাটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দিলে, দিয়াৰ পিছত তেখেতে কয় কি যে তেখেতে কৰিছে। আৰু মুখ্যমন্ত্ৰীয়ে ইয়াতে যি কৰিছে এইটো মুখ্যমন্ত্ৰীয়ে কৰিছে। ইয়াতে আমি DC অফিচ কৰিছোঁ, মই কৰা নাই, মুখ্যমন্ত্ৰী কৰিছে। ইয়াতে যি হৈছে মুখ্যমন্ত্ৰীৰ সহযোগত হৈছে, প্ৰধানমন্ত্ৰীৰ সহযোগত হৈছে। গতিকে যি হৈছে আমাৰ BJP AGPৰ সহযোগত হৈছে, কোনো এটা কমিউনিষ্ট কংগ্ৰেছৰ সহযোগত হোৱা নাই, সৰ্বগতো হোৱা নাই, বজালিতো হোৱা নাই, অসমতো হোৱা নাই। অসমত যি হৈছে BJP AGP আৰু মিত্ৰজোঁটৰ সহযোগতে হৈছে। দলে যদি বজালিত দিয়ে, বজালিতে খেলিব। খেলিবই লাগিব সেইটো, কাৰণ দলে দিলে, দলে যি দায়িত্ব দিয়ে, দলে যদি মোক যদি কয় যে নহয় আপুনি মানে সংগঠনৰ কাম কৰক, আপুনি সংগঠনৰ কাম কৰক, আপুনি ৰাষ্ট্ৰীয় সমিতিৰ দায়িত্ব ল'ব লাগে, তেনেকৈ আমাৰ দিয়ে নহয়। তেনেকৈ আমাৰ যেনেকুৱা নীতিন নবীন ডাঙৰীয়া ছবাৰ 5বাৰকৈ MLA আছিলে, পিছততো সংগঠনৰ দায়িত্ব দিছে। আমাৰ সংগঠনত নিয়ে কেতিয়াবা চৰকাৰত থাকে, কাম আমাৰ কামে। কিন্তু দলে আমাক যি দায়িত্ব দিয়ে সেই দায়িত্ব থাকিম। সেইখিনি সময়তো আপোনালোকৰ যদি সহযোগ থাকে, মই এইটোৱে বিচাৰিছোঁ, সংবাদ মাধ্যমে আপোনালোকে এই 5টা বছৰে আপোনালোকে বহু সহায় সহযোগ কৰিলে, তাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। আৰু দলে যদি আগন্তুক ইয়াতে দিয়ে আপোনালোকক লগ পাম, আৰু নিদিয়ে নতুন জেগাত দিয়ে নতুন সাংবাদিক লগ পাম। তথাপি আপোনালোকৰ লগত মৰম স্নেহ সদায় থাকি যাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।